নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে আকৌ আদৰিছো আমি আজি আলোচনা কৰিব কাৰণে গৈ আছো ধনুৰাশিৰ মে মাহৰ 2025 চনৰ ৰাশিফল অথবা ভাগ্যফল ধনুৰাশিৰ যে বৃহস্পতিয়ে দ্বাৰা এই ৰাশিৰ এই মাহটো মে মাহটোৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে এই মাহত বিশেষ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তন ঘটিব যিয়ে আপোনাৰ জীৱনলৈ বহুতো দিশত নতুন সুযোগ আহিব স্বাস্থ্য প্ৰেম দৈনন্দিন জীৱন ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব সকলোবোৰ আটাইবোৰ আমি সামৰি এই ভিডিঅ'টোত সৰুকে আলোচনা কৰিছো হেহে আৰু ভিডিঅ'টোৰ মাজত কম কি উপায় কৰিলে আপোনাৰ এই মে মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো সুখ খবৰ লৈ আহিব ভাল ধৰণে শান্তিপূৰ্ণ হৈ আপুনি পাৰ কৰিব পাৰিব ভাল ধৰণে পাৰ কৰিব পাৰিব হে ভিডিঅ'টো মাজ ভাগলৈ চাবলৈ একেবাৰে নাপাহৰিব তেন্তে প্ৰিয় দৰ্শক আমি ভিডিঅ'টো পলম নকৰি জানো আহকচোন এই মাহটো ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাধ্যম ভাৱে পাৰ হ'ব ৰাহু বুধ শুক্ৰ সূৰ্য আৰু শনিৰ এই পাঁচটা গ্ৰহই আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হ'ব যিয়ে আপোনাৰ দৈনন্দিন জীৱন লগতে বৈবাহিকসকলৰ কিছু অশান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে 15 মেৰ পাছত কিন্তু ভাল ফলাফল পাব আপোনাৰ সকলোবোৰ সমস্যা আঁতৰি যাব চাকৰিৰ সমস্যাৰ ক্ষেত্ৰত ঘৰ পৰিয়ালৰ সদস্যই চাকৰি সদস্য বৃদ্ধি কৰিব পাৰে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু মাধ্যমভাৱে পাৰ হ'ব শিক্ষাৰ ক্ষেত্ৰতো কিছু আপোনালোকৰ ভাল ফলাফল পাব হে ধৈৰ্য ৰাখি পঢ়া শুনা কৰিব লাগিব আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মাধ্যমভাৱে পাৰ হ'ব ধনুৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিবৰ কাৰণে গৈ আছে নতুন পাৰ্টনাৰ বিচাৰি আছে তেওঁলোকৰ ভাল ফলাফল পাব 15 মেৰ পাছত আপোনাৰ নিজৰ ৰাশিৰ স্বামী দেৱগুৰু বৃহস্পতিয়ে বিৰাজমান হৈ থাকিব যাৰ বাবে আপোনাৰ এই মাহটোৰ শুভ তাৰিখ শুভ সংখ্যা সকলোবোৰ আমি আলোচনা কৰিম এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটিলৈ সাবস্ক্ৰাইব কৰি থোৱা নাই তেনেহলে সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব তেনেহলে আহকচোন আমি প্ৰথমে জানি লওঁ আপোনাৰ স্বাস্থ্য কিয়নো স্বাস্থ্য ভাল থাকিলে আমাৰ মনবোৰ ভাল থাকে আৰু মন ভাল থাকিলে অটোমেটিক স্বাস্থ্য ভাল থাকে নহয় জানো তেনেহলে আহকচোন আমি ভিডিঅ'টো মাজেৰে গতি কৰোঁ মে মাহত কিছু মানসিক চাপ থাকিব পাৰে বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত পৰিয়ালৰ চিন্তাৰ বাবে আপোনাৰ মানসিক কেতিয়াবা চাপ পৰিব পাৰে হেহে মনোযোগ দিয়াটো খুবেই দৰকাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি কাৰণ স্বাস্থ্য ভাল থাকিলে আমাৰ নিজৰ স্বাস্থ্যবোৰ ভাল থাকিলে আমি আনক স্বাস্থ্যৰ গুৰুত্ব লোৱাটো খুবেই যত্ন ল'ব পাৰিম হেহে আপুনি সদায় ৰাতিপুৱা উঠি এক্সাৰসাইজ কৰক যোগা কৰক লগতে হজম শক্তিৰ বাবে আপোনাৰ ভাল জাতীয় মছলা জাতীয় খাদ্যবোৰৰ পৰা ইগনোৰ কৰি আপুনি ভাল জাতীয় খাদ্য ব্যৱহাৰ কৰক লগতে আপোনাৰ সকলো পৰিয়ালৰ সদস্যৰ প্ৰতি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখি নিজৰ ঘৰৰ পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰখাটো খুবেই দৰকাৰ এই মাহটো ধনুৰাশিৰ মানুহৰ কাৰ্যৰ ক্ষেত্ৰত আপুনি কৰ্মৰ ক্ষেত্ৰত ভ্ৰমণৰ যোৱাৰ সম্ভাৱনা আছে দূৰত্ব কিছুমান ক্ষেত্ৰতহে আপোনাৰ সম্ভাৱনা আছে কিন্তু স্বাস্থ্যৰ ওপৰত আপোনাৰ যত্ন লোৱাটো খুবেই দৰকাৰ 20 মে তাৰিখৰ পাছত শুভ সময় যদি আপুনি ভ্ৰমণ কৰিবলৈ যাব বিচাৰিছে যদি দূৰত্ব আপোনাৰ ফেমিলিৰ লগত টাইম স্পেন্ড কৰি আপুনি বাহিৰত যাব বিচাৰিছে তেনেহলে 20 মেৰ পাছত যোৱাটো খুবেই ভাল দেখা গৈছে ধনুৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মে মাহটো উচ্চ অধ্যয়নৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে একদম মাধ্যম পৰিণতি হ'ব যদিহে আপুনি বাহিৰলৈ যাব বিচাৰি আছে পঢ়া শুনাৰ ক্ষেত্ৰত তেনেহলে যাব পাৰিব আৰু যিসকলে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহুতো প্ৰচেষ্টা চলাই ধৈৰ্য ৰাখি চাকৰিৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে কৰ্ম কৰি যাওক নিগেটিভ নানিব মনত কাৰণ নিগেটিভে আমাৰ দুটা চিন্তা দুই প্ৰকাৰ থাকে নিগেটিভ আৰু পজিটিভ কাৰণ আমি নিগেটিভ মনবোৰ লৈ কেনে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো সেইবাবে অতীতবোৰ পাহৰি আপুনি বাস্তৱটো ধুনীয়া কৰিবলৈ একেবাৰে চেষ্টা কৰক কাৰণ মই কৰিছো হেহে আমি অতীতবোৰ পাহৰি যাব লাগে নহলে আমাৰ বাস্তৱটো একদম খেলিমেলি হৈ যায় এইবাৰ আমি জানি লওঁ আহকচোন লাভ ৰিলেশনশিপ প্ৰেম ভাল পোৱা প্ৰেমৰ ক্ষেত্ৰত ধনুৰাশিৰ জাতক জাতিকাসকলৰ মে মাহটো মাধ্যম ফলদায়ক হ'ব
ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোৰ নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে, কিন্তু সন্দেহ আৰু ভুলৰ বুজাবুজিৰ বাবে সম্পৰ্কৰ কিছু দূৰত্ব বাঢ়িব পাৰে। সেয়েহে আমাৰ লাইফ পাৰ্টনাৰজন ধুনীয়া হোৱাটো দৰকাৰ নহয়, বিশ্বাসযোগ্য হোৱাটো খুবেই দৰকাৰ। সেয়েহে আপুনি বিশ্বাসী মানুহৰ লগত আপোনাৰ লাইফ পাৰ্টনাৰৰ লগত সম্পৰ্ক গঢ়ি তোলক, তেনেহ'লে লাইফটোৱে জীৱনটোৱে আপোনাৰ এক সুন্দৰ দিশে গতি কৰিব। মা দেউতাৰ নিজৰ সন্তানৰ ভৱিষ্যতক লৈ কিছু চিন্তা হ'ব পাৰে, কিন্তু এই মাহটো সন্তানৰ শিক্ষাৰ উন্নতিৰ সম্ভাৱনা পৰিয়ালৰ ক্ষেত্ৰত দেখা পোৱা গৈছে, শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত। সেয়েহে আপুনি যদিও 18 বছৰ হোৱা নাই, তেনেহ'লে এইবোৰ সমস্যাৰ পৰা আপুনি দূৰতে থাকিব। শিক্ষাৰ ক্ষেত্ৰত ফ'কাছ কৰক, নিজৰ কেৰিয়াৰৰ ওপৰত ফ'কাছ কৰক, তাৰপিছত অট'মেটিক আহি যাব। তাৰপিছত সময়লৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিব যিকোনো ক্ষেত্ৰত। অৰ্থনৈতিকৰ ক্ষেত্ৰত ধনুৰাশিৰ বাবে এই মাহটো ধীৰে ধীৰে উন্নতি দিশে গতি কৰিবলৈ পাৰিব। মেহ মাহৰ প্ৰথম সপ্তাহত কিছু খৰচ হোৱাৰ সম্ভাৱনা আছে আৰু তৃতীয় সপ্তাহত ধন লাভৰ সম্ভাৱনা আছে। যদি আপুনি লোন লৈ থৈ দিছিলে, সেইবোৰৰ পৰা আপুনি সমস্যা মনত শান্তি অনুভৱ কৰিবলৈ পাৰিব। কিছু সংখ্যা লটাৰীৰ ভাগ্য বিনিয়োগৰ ৰঙনে আপোনাৰ ৰঙেৰে ৰঙীন হোৱাৰ দেখা পোৱা যাব পাৰে। শুভ সময় নোহোৱাকৈ বেছি খৰচ হোৱাটো সম্ভাৱনা আছে। সেয়েহে আপুনি যিকোনো মাৰ্কেটত আপুনি ধন খৰচ কৰাৰ আগতে মাৰ্কেটখন চাই লৈ আপুনি চালি চাই লৈ আপুনি তাতে আপুনি ইনভেষ্ট কৰক ব্যৱসায়ৰ ক্ষেত্ৰত। আৰু কৰ্মৰ ক্ষেত্ৰত দিশত এই মে মাহটো ধনুৰাশিৰ লোকসকলৰ বাবে নতুন সুযোগ লৈ আহিব। চাকৰি শিক্ষাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰতো ভাল ফলাফল পাব। পৰামৰ্শ লৈ আপুনি কৰ্মবোৰ নিজৰ ওপৰত বিলিভ ৰাখি কৰ্মবোৰ কৰি যাব লাগিব। এখোজ দুখোজকৈ নহয়, আমি লাহে ধীৰে কৰ্মবোৰ কৰি যাব লাগিব পজিটিভ চিন্তা চৰ্চা লৈ। 20 তাৰিখৰ পাছত সময় বিশেষ হ'ব। যদিহে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায় কৰিম বুলি ভাবি আছে, তেওঁলোকৰ ক্ষেত্ৰত 20 মে'ৰ পাছত অতি শুভ। আৰু যিসকলে ঘৰ বনাম বুলি ভাবি আছে, নতুনকৈ সপোনৰ ঘৰ এখন সাজিম বুলি ভাবি আছে, তেওঁলোকৰ এই 20 মে'ৰ পাছতে আপুনি শুভযাত্ৰা কৰক। এইখিনিকে কৈ আজি এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। যদিহে আপোনাৰ ৰাশি ধনু হয়, তেনেহ'লে এই অসমীয়া নতুন বছৰটো আপোনাৰ 2026 চনৰ বহাগ মাহলৈ আপোনাৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন লৈ আহিব আপোনাৰ এই বছৰটো জানিবলৈ আমি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ, প্লেলিষ্ট বনাই থৈ দিছোঁ। আপোনাৰ ৰাশি অনুযায়ী আপুনি চাই ল'ব পাৰে। তেনেহ'লে মে' মাহটো আপোনাৰ পৰিয়ালটোলৈ সুখবৰ লৈ আহক আৰু লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰি আজি এই বিশেষ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।